নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি খবৰ ওলাইছে চৰকাৰী ঘৰৰ ওপৰত। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ওপৰত ওলাইছে আজিৰ প্ৰয়োজনীয় এটা খবৰ। এতিয়া প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ বাবে আপোনালোকৰ মোবাইল ফোনতে আবেদন কৰিব পাৰিব। আগতে কেৱল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো নেকি আৰবান এৰিয়াৰ কাৰণে চৰকাৰী ঘৰ প্ৰদান কৰিছিলে, তো সেই আৰবান এৰিয়াৰ চৰকাৰী ঘৰৰ কাৰণেহে আবেদন কৰিব পাৰিছিলে। কিন্তু এতিয়াৰে পৰা গ্ৰামীণ সেক্টৰৰ যিবিলাক চৰকাৰী ঘৰ আহিব, তো সেই চৰকাৰী ঘৰৰ বাবেও আপোনালোকে অনলাইনত আবেদন কৰিব পাৰিব বুলি জনাইছে। আপোনালোকেও এতিয়া চৰকাৰী ঘৰৰ এটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আমাৰ অসম বা ভাৰতবৰ্ষত এতিয়া চৰকাৰী ঘৰৰ কাৰণে অনাগত 30 দিনৰ ভিতৰত এক সাৰ্ভে চলিব বুলি জনাইছে। আৰু সেই সাৰ্ভেৰ অনুপাতে এতিয়া চৰকাৰী ঘৰৰ তালিকা প্ৰকাশ কৰা হ'ব। কিন্তু চৰকাৰী ঘৰ তালিকা প্ৰকাশ কৰাৰ পূৰ্বেই কেইটাবা নতুনকৈ নিয়ম ওলাইছে। তো সেই নিয়ম কেইটাৰ ভিত্তিতহে এইবাৰ চৰকাৰী ঘৰ প্ৰদান কৰিব বুলি কৈছে। প্ৰথমটো আপোনালোকক ভাল খবৰ জনালোৱেই যে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে নিজৰ ফালৰ পৰাও আবেদন কৰিব পাৰিব। আপোনালোকে চৰকাৰী ঘৰ যদি লাভ কৰাৰ বাবে আপুনি যোগ্য বুলি ভাবে, তেন্তে আপুনি নিজৰ ফালৰ পৰাও আবেদন কৰিব পাৰিব। কিন্তু যিসকল লোকৰ ঘৰত নেকি কিবা কিবি ধৰি লওক ক্ৰাইটেৰিয়াবিলাক পূৰ্ণ নহয়, তেওঁলোকে চৰকাৰী ঘৰ নাপাব। তো গ্ৰামীণ সেক্টৰৰ চৰকাৰী ঘৰ নাপাব, আৰবান এৰিয়াৰ চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব পাৰে বা আপোন ঘৰ আঁচনিৰ বাবে আবেদন কৰিব পাৰে। এই দুটা তেওঁলোকৰ বাবে ফেচিলিটি আছে। তো আপোন ঘৰৰ যিটো আঁচনি, তো সেই আঁচনিটো 1% ৰেট অফ ইণ্টাৰেষ্ট ৰেহাই পায়। তো সেইটোতে এখন আঁচনি ভাল অসম চৰকাৰ আঁচনি আছে। আৰু যি কি নহওক, আপোনালোকৰ কাৰণে ওলোৱা সেই নতুন নিয়ম কেইটানো কি, মই আজি আপোনালোকক তাৰ ওপৰত জনাম চৰকাৰী ঘৰৰ বাবে। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো আগুৱাইছোঁ আজিৰ খবৰটোৰ ফালে। তো প্ৰথমে ভাল খবৰটো জনাই লওঁ। ভাল খবৰটো আপোনালোকক ক'লোৱেই। খবৰটো হৈছে কি, অনাগত 30 দিনৰ ভিতৰত এক সাৰ্ভে চলিব আমাৰ ভাৰতবৰ্ষত। আৰু তাৰ পাছত সেই সাৰ্ভে অনুপাতে যিসকল লোকে চৰকাৰী ঘৰ পাব লাগে, যিসকলে চৰকাৰী ঘৰ নাই পোৱা, তেওঁলোকক চৰকাৰী ঘৰ প্ৰদান কৰিব। আৰু আটাইতকৈ ভাল খবৰটো হৈ গ'ল কি, এইবাৰ আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। গতিকে যিসকলে চৰকাৰী ঘৰ পোৱা নাই, তেওঁলোকে অতি সহজতে লাভ কৰিব পাৰিব চৰকাৰী ঘৰ। এতিয়া চৰকাৰী ঘৰৰ ওপৰত কেইটামান নিয়মো ওলাইছে। প্ৰথমটো নিয়ম হৈ গ'ল, যিসকল কৃষকৰ নেকি KCC 50,000 টকাৰ লিমিট পাৰ কৰিছে, তো তেওঁলোকে চৰকাৰী ঘৰ নাপাব বুলি জনাইছে। মানে যিসকল লোকে নেকি KCC 50,000 এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰে, তো তেওঁলোকে চৰকাৰী ঘৰ নাপাব বুলি জনাইছে। তাৰ পাছতে আকৌ আৰু কেইটামান নিয়ম ঘোষণা কৰিছে। বৰ ইণ্টাৰেষ্টিং নিয়ম কিন্তু এইবাৰ, মানে চৰকাৰী ঘৰৰ ক্ষেত্ৰত একদম পুৰা টাইট কৰি দিছে। প্ৰত্যেকেই এইবাৰ চৰকাৰী ঘৰ ইচ্ছা কৰিলেই নাপাব। তো ইয়াৰ পাছৰ ক্ৰাইটেৰিয়াতে হৈছে, আপোনালোকৰ ঘৰত যদি ট্ৰেক্টৰ আছে, আপোনালোকৰ ঘৰত যদি ডাম্পাৰ আছে, আপোনালোকৰ ঘৰত যদি গাড়ী আছে, তেতিয়াও আপোনালোকে এটা চৰকাৰী ঘৰ নাপাব বুলি জনাইছে। এতিয়া আপোনাৰ ঘৰত মানে ট্ৰেক্টৰ থকা, ডাম্পাৰ থকা, JCB থকা বা গাড়ী থকা মানে আপুনি কি, আপুনি ধনী মানুহ। গতিকে আপুনি 2 লাখ টকীয়া এটা ঘৰ বা 1,50,000 টকীয়া এটা চৰকাৰী ঘৰ আপুনি নিজে বনাব পাৰে। আপোনাৰ গাড়ী মটৰ আছে যিহেতু, আপোনাৰ ঘৰত কাৰণ 5 লাখ 10 লাখ টকীয়াৰ সম্পত্তি পৰি আছে, তো আপুনি 1.5 লাখ টকীয়া এটা ঘৰ বনাব নোৱাৰিব। তো সেইবাবে যিসকলৰ ঘৰত গাড়ী মটৰ থাকিব, তো তেওঁলোককো চৰকাৰী ঘৰ প্ৰদান নকৰিব বুলি জনাইছে। আৰু সেইবাবেই এইবাৰ সাৰ্ভেৰ ব্যৱস্থা কৰি দিছে। ঘৰে ঘৰে আহি এইবাৰ সেইকাৰণে সাৰ্ভে কৰিব। আৰু সেই সাৰ্ভেৰ অনুপাতে যিসকল এলিজিবল হ'ব, তেওঁলোককহে চৰকাৰী ঘৰ প্ৰদান কৰিব। মানে যিসকল লোকে প্ৰকৃততে চৰকাৰী ঘৰ পাব লাগে, কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেওঁলোকে একদম 100% এইবাৰ চৰকাৰী ঘৰ লাভ কৰিব। কিছুমান এনেকুৱা মানুহ আছে আমাৰ সমাজত, যিবিলাক মানুহে কি কৰে, বেলেগৰ পৰা পইচা লৈ বেলেগৰ নাম ভৰাই দিয়ে চৰকাৰী ঘৰৰ তালিকাত, যেন তেওঁলোকৰ বাপেকৰ টকাহে দিব, তেনেকুৱা ধৰণৰ কৰে। কাৰোবাৰ নাম কাটি দিয়ে। বিশেষকৈ আপোনাৰ গাঁও পঞ্চায়তত এই খেলিমেলিটো হয়। কিন্তু এইবাৰ সেই খেলিমেলিটো হ'ব নোৱাৰিব, কাৰণ চৰকাৰৰ ওচৰত ডাটা থাকিব যে এই মানুহ ঘৰত কি কি বস্তু আছে, সেই মানুহ ঘৰত কি কি বস্তু আছে। তো সেইবিলাক ধৰি লওক সাৰ্ভে কৰিব। তো সাৰ্ভে কৰাৰ পাছতহে আপোনাক চৰকাৰী ঘৰ প্ৰদান কৰিব। তো কেইদিনমান আগত আমাৰ এইফালে কিন্তু সাৰ্ভে কৰি গৈছিলে। কিহৰ সাৰ্ভে গম নাপালোঁ। হাঁহ কেইটা আছে, কুকুৰা কেইটা আছে, গাহৰি কেইটা আছে, গাড়ী কেইখন আছে, বাইক কেইখন আছে, তো সব সাৰ্ভে কৰিলে গৈছে। লেট্ৰিন পকা নে কেঁচা, এইবিলাক সাৰ্ভে কৰি গৈছে। তো সেই তেনেকুৱা ধৰণৰ সেইবিলাকো সাৰ্ভে তেনেকৈ কৈ আহিব, সাৰ্ভে কৰিব। আৰু তাৰ পাছত আপোনালোকক লিষ্টত সন্নিৱিষ্ট কৰা হ'ব। যদি চৰকাৰী ঘৰ পাব লাগে দিব, যদি পাব নালাগে নিদিব, বছ সিমান কথাই।
তো বন্ধু বান্ধৱী বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰটো সিমানে আছিলে খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম